মোৰ নাম শ্ৰী প্ৰফুল্ল পাটৰ হয়। মই ইয়াৰে বজাৰ আশ্ৰম যিটো চাব চেণ্টাৰ মানে আজিকালি আয়ুষ্মান আৰোগ্য মন্দিৰ হয়, তাৰে মই কমিউনিটি হেল্থ অফিচাৰ মানে CHO হয়। আৰু যিহেতু আজি ৰাতিপুৱা আপোনালোকে কৈছে যে এজন পেচেণ্ট আহিছে, আমাৰ ডিউটি আৱাৰ্ছটো হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা 2টা বজালৈকে ডিউটি আৱাৰ্ছ। আৰু মোৰ ইয়াতে কোনো ANM নাৰ্ছ ষ্টাৰ নাথাকে। মই তেখেতসকলক অলৰেডি মোক আশাই ঘৰৰ পৰা ফোন কৰিছে, বোলো বাইদেউ আপোনালোকে ইয়াত কেছটো নানিব, আমাৰ ইয়াতে নাৰ্ছ নাই, কোনো নাই, মই অকলে আছোঁ আৰু মোৰ গাটো বেয়া, আপুনি মোৰ ঠাণ্ডা লগাৰ কাৰণে অলপ অসুবিধা হৈ আছে, আপোনালোকে বেলেগত ক'ৰবাত লৈ যাব। তাৰপিছত সিহঁতে আহিছিল। তাৰপৰা আমাৰ এগৰাকী বাইদেউ আছে মোৰ ঘৰত কাম কৰা বাইদেউৱে কৈছে ছাৰ নাই, গা বেয়া হৈছে, আপোনালোকে ঘৰলৈ যাওক বা বেলেগ হস্পিটেলত যাওক বুলি, বেলেগলৈ যাওক বা বেলেগ হস্পিটেলত যাওক বুলি কৈছে। তেখেতসকলে চব গুচি গৈছেগৈ। কাৰণ সেইটো সময় গম পাইছোঁ, কাৰণ সেইটো সময় আমাৰ যিটো মই আপোনাক ক'লোঁ, আমাৰ ডিউটি আৱাৰ্ছ আছে ৰাতিপুৱা 8টা বজাৰ পৰা হেৰিটা। কাৰণ মই ৰাতিপুৱা 6টা বজাত মোৰ ডিউটি নাই আৰু মোৰ গা বেয়া বুলি কৈছোঁ। আৰু বাইদেৱে কৈছে যে অলৰেডি ছাৰৰ গা বেয়া, তেখেত উঠিব নোৱাৰে, ঠাণ্ডা লাগি আছে, ঠাণ্ডাৰ কাৰণে তেখেতক মাজতে ৰিচেণ্টলি মই নাৰায়ণা হস্পিটেলত দেখায়ো আহিছিলোঁ। তাৰপৰা তেখেতে মোক ঠাণ্ডা লগা মানা কৰা হৈছে, মই কাৰণে ঠাণ্ডা লগোৱা নাই। আৰু তেখেতে কৈছে আপোনালোকে বেলেগ হস্পিটেলত যাওক, তাতে মই ফোনতে কৈছোঁ আশা বাইদেউজনীক।